নমস্কাৰ এছএছএ কণ্টেক্সচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ সম্পৰ্কে এটি বিশেষ খবৰ আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এই মাহৰ 6 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত এছএছএ কণ্টেক্সচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অনলাইন আবেদনৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হৈছিলে আৰু সেই সম্পৰ্কে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ছাৰ বাইদেৱে কি কৰিছিলে অনলাইন আবেদন কৰিছিলে আৰু তাৰ সমসাময়িকভাৱে কিছু সংখ্যক ছাৰ বাইদেৱে ইয়াৰ বিৰোধিতা কৰি হাইকোৰ্টত এটি কেছ ফাইল কৰিছিলে যে কি এই ব্যৱস্থাটো বাতিল হ'ব লাগে কাৰণ এই ছাৰ বাইদেউসকলৰ দাবী উত্থাপন কৰিছিলে যে কি এনেকুৱা কৰিলে তেওঁলোকৰ যথেষ্ট ক্ষতি হ'ব আৰু তেওঁলোকৰ পে প্ৰটেকশ্যন সহ নিয়মীয়াকৰণ কৰিব লাগে সেই কথাটোক লৈ তেওঁলোকে হাইকোৰ্টত তেওঁলোকৰ দাবী উত্থাপন কৰিছিলে আৰু হাইকোৰ্টৰ পৰা এই যি দাবী উত্থাপন কৰা হৈছিলে তাক লৈ আজি এক বিশেষ ৰায় আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে হাইকোৰ্টে কি কৈছে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। অৰ্থাৎ ইতিমধ্যে হাইকোৰ্টত যেতিয়া আবেদন দিয়া হৈছিলে দিয়াৰ লগে লগে এই ব্যৱস্থাটোত স্থগিতাদেশ আহি পৰিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ লগত জড়িত কোনো কথা অৰ্থাৎ এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এছএছএ কণ্টেক্সচুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ লগত জড়িত যি আছিলে তাৰ লগত জড়িত কোনো কাৰ্যসূচী ইতিমধ্যে চলা নাছিলে কিন্তু যিহেতু আজি এক নিৰ্দেশনা আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰিব লাগিব বা কি কৰিব নালাগিব ইয়াত নিশ্চয় উল্লেখ আছে। ইয়াত এই কথাখিনি উল্লেখ কৰা আছে বা কোনে কোনে ইয়াত এই দাবী উত্থাপন কৰিছিলে বা আবেদন কৰিছিলে তেওঁলোকৰ নাম তেওঁলোকৰ এড্ৰেছ এই কথাখিনি ইয়াতে উল্লেখ আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াত এটা কথা উল্লেখ কৰা আছে যে হাইকোৰ্টে কি কৰিবৰ কাৰণে নিৰ্দেশনা দিছে বা কি কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া নাই সেই কথাখিনি ইয়াতে উল্লেখ কৰা আছে। কিমানটা পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্টত প্ৰকাশ পাইছিলে ইয়াতে চাওক 2 নম্বৰ পইণ্টটো দিছে 35,133টা পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে এই 6/8/2024 তাৰিখে সেই কথাটো ইয়াতে উল্লেখ কৰা হৈছে। তাৰ পৰৱৰ্তী যিটো পেৰেগ্ৰাফটোত এইটো কথা উল্লেখ কৰা হৈছে যে 5 নম্বৰ পইণ্টটোত এইটো কথা উল্লেখ কৰি দিয়া হৈছে যে কি 35,133 জন শিক্ষকৰ ভিতৰত 24,000 শিক্ষকে ইয়াত এপ্লাই কৰিছে আৰু এই 2012 চনৰ ৰাইট টু 12 চনৰ পৰা কৰ্মৰত শিক্ষকসকলে ৰাইট টু এডুকেশ্যন একমতে তেওঁলোকৰ এই চাকৰি নিয়মীয়াকৰণৰ যিটো ব্যৱস্থাটো তেওঁলোকে হ'ব লাগে বা তেনেকুৱা ধৰণৰ কথাখিনি কোৱা হৈছে আৰু শেষত এই কথাটো কোৱা হৈছে যে কি এই যিটো প্ৰচেছ ব্যৱস্থাটোৰ জৰিয়তে যদি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা কাৰো একো ক্ষতি নহয়। গতিকে এটা কি কৰিব পাৰে শেষত এইটোৱে আউটকাম আহিছে যে কি চৰকাৰক এইটো নিৰ্দেশনা দিয়া হৈছে বা চৰকাৰক এইটো পৰামৰ্শ দিয়া হৈছে চৰকাৰে যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিলে এই এডভাৰটাইজমেণ্টটো তেওঁলোকে কণ্টিনিউ কৰিব পাৰে আৰু পৰৱৰ্তী পৰ্যায়ত চৰকাৰে এইটো কোৱা হৈছে যে কি তেওঁলোকে যিখিনি এডভাৰটাইজমেণ্টৰ পৰৱৰ্তী যিখিনি কথাখিনি কণ্টিনিউ কৰিব পাৰিব। অৰ্থাৎ এতিয়া এডভাৰটাইজমেণ্টৰ যিটো ষ্টে আহিছিলে হাইকোৰ্ট কৰাৰ লগে লগে এই ষ্টে যিটো প্ৰচিডিঅ'টো কেঞ্চেল হ'ব আৰু এডভাৰটাইজমেণ্টৰ পৰৱৰ্তী যিটো প্ৰচিডিঅ'ৰ অৰ্থাৎ ডকুমেণ্টছ ভেৰিফিকেশ্যনে হওক বা আন যিটো প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰবিলাক নিশ্চয় এতিয়া কি হ'ব আৰম্ভণি হ'ব। ধন্যবাদ। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ